নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিখনৰ অধীনৰ 10,000 টকাটো লাভ কৰিবৰ বাবে তেওঁলোকে আৰু এখন ফৰ্ম ফিল-আপ কৰিব লাগিব বা আকৌ এখন ফিল-আপ কৰিব লাগিব ফৰ্ম। এই ফৰ্মখন কি আৰু ক'ৰ পৰা লাভ কৰিব সেই সম্পৰ্কে মই আপোনালোকক এই ভিডিঅ'টোত উপস্থাপন কৰিম আৰু ভিডিঅ'টো সুন্দৰকৈ চাই থাকিব। মই ষ্টেপ বাই ষ্টেপ জনাম আপুনি ফৰ্মখন কেনেকৈ ফিল-আপ কৰিব, ক'ত লাভ কৰিব। ভিডিঅ'টো অলপো স্কিপ নকৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, যিহেতু মোক প্ৰায় সংখ্যক বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি আছিলে যে ব্যৱসায় পৰিকল্পনা বা প্ৰজেক্ট ছাবমিট কৰিব লাগিব, তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ কৈছিল। এতিয়া মই ভিডিঅ' অলৰেডি কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, কিন্তু এইখন ব্যৱসায় পৰিকল্পনা বা বিজনেছ প্লেনৰ ওপৰত এখন আপোনালোকক ফৰ্ম দিছে। এইখনেই ফৰ্মখন। আপোনালোকক ফৰ্মখন ক'ত পাব, কিদৰে ফিল-আপ কৰিব সেই সম্পৰ্কে মই আপোনালোকক জনাম। প্ৰথম অৱস্থাত কেনেদৰে ফিল-আপ কৰিব সেই সম্পৰ্কে জনাই লওঁ, তাৰ পৰা আপুনি ফৰ্মখন ক'ৰ পৰা সংগ্ৰহ কৰিব সেই সম্পৰ্কে মই আপোনালোকক অৱগত কৰিম। যিহেতু আপোনালোকে নতুনকৈ প্ৰজেক্ট ছাবমিট কৰিবৰ কাৰণে এক্সট্ৰাকৈ কোনো ব্যৱসায় পৰিকল্পনা প্ৰজেক্ট বনাব নালাগে, আপোনালোকক একোখনকৈ ফৰ্ম দিব। আপুনি ফৰ্মখন ক'ৰ পৰা সংগ্ৰহ কৰিব সেই কথাটো ক'ম। তাৰপিছত আপোনালোকক এই ফৰ্মখন কেনেদৰে ফিল-আপ কৰিব মই ক'ম। এতিয়া বন্ধু বান্ধৱীসকল, এই ফৰ্মখন যিহেতু ইংলিছত আছে, মই আপোনালোকৰ সুবিধাৰ কাৰণে মই ইংলিছৰ পৰা অসমীয়ালৈ এইখন ট্ৰেন্সলেশ্যন কৰি থোৱা আছে। সেই ট্ৰেন্সলেশ্যন কৰি থোৱা ফৰ্মখনক দেখুৱাম আপোনালোকক। আপোনালোকে নিশ্চয় বুজি পাব বুলি আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, এইখন দেখিছে, মই যিহেতু ইংলিছত আছিলে ইংলিছৰ পৰা অসমীয়ালৈ আপোনালোকৰ সুবিধাৰ্থে মই ট্ৰেন্সলেশ্যন কৰি দিলোঁ। প্ৰথম অৱস্থাত ইয়াত দেখিছে ব্যৱসায় পৰিকল্পনা দুগ্ধ মানে দুগ্ধজাত সামগ্ৰী। এই ফৰ্মখন মানে দুগ্ধজাত সামগ্ৰী মানে গাখীৰৰ পৰা আপুনি কি উৎপাদন কৰিব পাৰে সেই সম্পৰ্কে ইয়াত দিছে। যিকোনো ধৰণৰ আপুনি গাখীৰেই হওক বা গৰু ছাগলী তেনেকুৱা ধৰণৰ এক্সট্ৰা ফৰ্ম থাকে, আপুনি যিখন ল'ব বিচাৰে, যিটো কৰিব বিচাৰে সেইটোৱেই হয়। আৰু বন্ধু বান্ধৱীসকল বা সেইখনে আপোনালোকক প্ৰদান কৰিব ফৰ্মখন। এতিয়া যিহেতু আপোনালোকক মূল কথাখিনি আপোনালোকে জানিব লাগে, সেইহেতু আপোনালোকে কোনটো ব্যৱসায় কৰে আপোনাৰ নিজৰ মনৰ কথা বা যিটো ব্যৱসায় কৰে আপোনাৰ মনৰ কথা আপুনি নিশ্চয় বুজি পাব। আহক আমি এতিয়া জনাম। প্ৰথম অৱস্থাত উদ্যোগজনৰ নাম মানে অৰ্থাৎ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে বা যিগৰাকী আপোনালোকৰ ঘৰৰ মহিলা আছে, মহিলাগৰাকীত প্ৰথম অৱস্থাত ইয়াত দি দিব নামটো তেওঁৰ। তাৰপিছত ইয়াত লেখা আছে SHGMIS কোড। যিহেতু কোডটো ক'ত পায় আপোনালোকে নিশ্চয় গম পায়। কোডটো আপুনি গোটৰ সদস্যসকলক বা সদস্যসকলে মেম্বাৰ বা ছেক্ৰেটেৰীক সুধিব পাৰে। তেওঁ নাজানিলে জীৱিকা সখীগৰাকীৰ লগত কণ্টেক্ট কৰি আপুনি কোডটো ল'ব পাৰিব। তাৰপিছত ইয়াত লেখা আছে বৰ্তমান অৰ্থনৈতিক কাৰ্যকলাপ। অৰ্থনৈতিক কাৰ্যকলাপ কি হৈ আছে সেইটো আপোনালোকক জনাবলৈ কৈছে। চলিত আয় প্ৰতি টকা মানে আপুনি যিহেতু ব্যৱসায় এটা কৰি আছে, ইয়াত যিহেতু দুগ্ধ আপুনি গাখীৰৰ ওপৰত ব্যৱসায় কৰি আছে, সেই ব্যৱসায়টোত বছৰি বা চলিত বৰ্ষত কিমান টকা উপাৰ্জন হ'ল সেই সম্পৰ্কে ইয়াত আপোনাক জনাবলৈ কৈছে। তাৰপিছত ইয়াত দিছে যিটো ব্যৱসায় আৰম্ভ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে তাৰ নাম। আপুনি যিহেতু ব্যৱসায়টো কৰিবলৈ লৈছে সেই ব্যৱসায়টোৰ নাম কি তাৰ সম্পৰ্কে জনাবলৈ ইয়াত আপোনাক কৈছে। তাৰপিছত বিনিয়োগ দিছে। ইয়াত বিনিয়োগ কি দিছে, বিনিয়োগ পৰিকল্পনা। ইয়াত দিছে বৰ্তমান মিল্ক গাইৰ সংখ্যা মানে আপুনি যিগৰাকী বা যিজনী গৰু আছে আপোনালোকৰ সংখ্যা কিমান, মানে আছেনে নাই, গাখীৰ উৎপাদন কৰা গৰু আছে নাই সেই সম্পৰ্কে আপোনাক দিবলৈ কৈছে। যদি আছে দিব, যদি নাই দিব। ইয়াত দিছে উৎপাদনৰ উৎস মানে উৎপাদন সেৱা ট্ৰেকিং মানে ইয়াত আপোনাৰ উৎপাদনেই হ'ব, সেৱা নহয়। যিহেতু আপোনালোকে যিকোনো আপুনি দোকান চোকান খুলিলেও তেনেকুৱা উৎপাদনেই হ'ব, সেৱা কেতিয়াও নহয়।
তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোক এইটোলৈ মন কৰিব, ইয়াত কেঁচামালৰ নাম দিছে। আপুনি যিহেতু গৰুক দানা খুৱাব বা বিভিন্ন ধৰণৰ খাদ্য বা দৰৱ সেই সম্পৰ্কে আপোনালোকক প্ৰয়োজন হ'ব, তাত কিমান কেঁচামাল লাগিব, তাৰপিছত ইয়াত এইখিনি দৰৱসমূহৰ নাম দিছে, কিমান প্ৰয়োজন হয়, মুঠ খৰচ সেইখিনি টোটেল আপোনালোকে দি দিব এটা আন্তাজত, বা আপুনি নিশ্চয় গম পায়। তাৰপিছত ইয়াত দৰৱ দিছে, ঘৰতে বনোৱা খাদ্য, চিকিৎসা সহায়ৰ মুঠ বিনিয়োগ, এইখিনি আপোনালোকক দিবলৈ দিছে। তাৰপিছত পুঁজিৰ বিৱৰণ, ইয়াত যিহেতু ইয়াত দেখিছে আপোনাক 10,000 টকাটো সুন্দৰকৈ দেখাই দিছে। তাৰপিছত ইয়াত পুঁজিৰ বিৱৰণ দিছে, আত্ম অৱদান, তাৰপিছত মুঠ টকাটো টোটেলটো কৰি পেলাই ইয়াত দিবলৈ দিছে। তাৰপিছত ইয়াত গাখীৰ প্ৰডাকশ্যন, ইয়াত তাৰপিছত দিছে প্ৰতি বছৰে অতিৰিক্ত আয়ৰ আশা কৰে, আপুনি মানে প্ৰত্যেক বছৰে কিমান টকা আশা কৰিব। তাৰপিছত ইয়াত দিছে গড়ে বিক্ৰীৰ মুঠ টকা, মুঠ বিক্ৰীৰ টন। তাৰপিছত এইটো দিছে বিপণ আৰু বিক্ৰীৰ পৰিকল্পনা, প্ৰত্যাশিত উৎপাদনৰ লিটাৰ, আপোনাৰ কিমান বিক্ৰী কৰে, কিমান উৎপাদন কৰে তাৰ ওপৰত দিবলৈ কৈছে। তাৰপিছত ইয়াত যিগৰাকী আত্মসহায়ক গোটৰ সদস্য আছে তাৰ ইয়াত এটা চহী লাগিব। তাৰপিছত ইয়াত এইটো ব্লকত স্বাক্ষৰ কৰিব। আপুনি নিশ্চয় বুজি পালে ফৰ্মখন। আকৌ মই ইংলিছৰ ফৰ্মখন আপোনালোকক দেখাই দিছোঁ। এইটো চাওক সুন্দৰকৈ আপোনালোকক ইয়াত দেখিছে আপোনালোকক কিমান টকা দিছে, সেইটো আপোনালোকক সুন্দৰকৈ দিছে। আপুনি নিশ্চয় ফৰ্মখন এতিয়া ক'ৰ পৰা সংগ্ৰহ কৰিব। বন্ধু বান্ধৱীসকল নিশ্চয় ফৰ্মখনৰ সৰু এটা আভাস দিবৰ বাবে যত্ন কৰিলোঁ। এই ফৰ্মখন আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিব, আপোনালোকৰ গোটৰ যিগৰাকী জীৱিকা সখী বাইদেউ আছে তেওঁক ক'ব, বা তেওঁৰ পৰা বিজনেছ প্লেনৰ বা ব্যৱসায় পৰিকল্পনাৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকক দিবলৈ ক'ব। নিশ্চয় তেওঁলোকে আপোনালোকক ফৰ্মখন দিব। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ফৰ্মখন কেনেকুৱা, কি কথা বা কেনেদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে আপুনি জানিলে, বা ক'ত লাভ কৰিব সেই সম্পৰ্কেও জানিলে। বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ জৰিয়তে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰক, আৰু এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' পোনপ্ৰথমে লাভ কৰিব। এতিয়া বন্ধু বান্ধৱীসকল আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ কমেণ্টৰ জৰিয়তে জনাব, আৰু আপুনি ব্যৱসায় পৰিকল্পনাৰ ফৰ্মখন লাভ কৰিলে নাই, বা আপুনি বিজনেছ প্লেনৰ ফৰ্মখন লাভ কৰিলে নাই, এবাৰ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।